কি মই সাংবাদিক তো অসম আন্দোলনটো হৈছিল সেই সময়ত মই কলেজীয়া ছাত্ৰ মই এখন কলেজৰ ছেক্ৰেটাৰী আছিলোঁ অসম আন্দোলনৰ সময়ত মই নিজে এগৰাকী সক্ৰিয় মই কৰ্মী আছিলোঁ প্ৰথমগৰাকী শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ যেতিয়া নৃশংসভাৱে গিলে মাৰি পেলাইছিল সেই মুহূৰ্তত মই নিজেও সাক্ষী আছিলোঁ খৰ্গেশ্বৰ তালুকদাৰক জ্বলোৱাৰ দিনটোত মই নিজেও আছিলোঁ সেই দিন ধৰি 860গৰাকী শ্বহীদৰ মৃত্যু হৈ গ'ল অসম চুক্তিখন কৰা হৈছিল অসমৰ ভৱিষ্যতৰ কাৰণে অসমৰ খিলঞ্জীয়া লোকৰ যাতে ইয়াত নিৰাপত্তা পায় খিলঞ্জীয়াসকলে যাতে ইয়াত মূৰ দাঙি যাতে থিয় হৈ থাকিব পাৰে তাৰে কাৰণে অসমৰ যি 860গৰাকী দেশপ্ৰেমিক অসমৰ সন্তানে তেওঁলোকে শ্বহীদ হৈছিল একমাত্ৰ অসমখনক বচাবৰ কাৰণে সেই সকলোবোৰ সামৰি অসম চৰকাৰ কেন্দ্ৰীয় চৰকাৰ অসম গণ পৰিষদ ছাত্ৰ সন্থা সকলোৱে মিলি পেলাই এখন চুক্তি কৰিছিল যিখন চুক্তি আছিল অসমৰ এটা মেৰুদণ্ডৰ নিচিনা যিখন চুক্তি আছিল অসমৰ আয়ুস ৰেখা কিন্তু আজি এই 40 বছৰে এই আয়ুস ৰেখা বোলা যিখন চুক্তি এইখন চুক্তি ধূলিসাৎ হৈ গ'ল কাৰো সদিচ্ছা নাই সদৌ অসম ছাত্ৰ সন্থাই চিঞৰি আছে অসমৰ ৰাইজে চিঞৰি আছে শ্বহীদৰ পৰিয়ালে কান্দি আছে শ্বহীদৰ চকুৰ পানী এতিয়াও মচিব পৰা কোনো ধৰণৰ কথা এতিয়ালৈকে নাই হোৱা অসমখন সদায় কি এনেকৈ থাকিব নেকি অসমৰ ছাত্ৰসকলে এতিয়া পঢ়া শুনা কৰাৰ পাছতো তেওঁলোকে ৰাজপথলৈ ওলাই আহিছে অসমখন বচাবৰ কাৰণে গতিকে আজিৰ এই এটা দিনত এইটো পবিত্ৰ দিন নে এইটো দুখৰ দিন ক'ব নোৱাৰোঁ এনেকুৱা লাগে আমাৰ যে এইটো এটা যেন উৎসৱ হৈছে দুখৰ উৎসৱ এই জ্বলি থকা চাকি কিখৰে যেন আমাক মানে বুজাই দিছে যে অসমৰ শ্বহীদসকলৰ ত্যাগ তেওঁলোকৰ যি পৰিশ্ৰম তেওঁলোকৰ যি সাধনা তেওঁলোকৰ যি অসমৰ যি দেশপ্ৰেম এই সকলোবোৰ যেন আমাক খুৱাই দিছে আৰু নৱপ্ৰজন্মই এইবোৰ ৰন্ধ্ৰে উপলব্ধি কৰি তেওঁলোকে আগবাঢ়িব লাগিব আৰু আজিৰ এই মুহূৰ্তত শ্বহীদলৈ প্ৰণাম জনাই চৰকাৰ দুখন চৰকাৰকে আমি জোৰপূৰ্বক আমি তেওঁলোকক দাবী জনাওঁ যে অসম চুক্তিখন তেওঁলোকে আখৰে আখৰে পালন কৰে দেখা গৈছে অসম চুক্তিৰ যিটো অনুসৰি 1971 চনত ঘাটত দিয়া হৈছিল কিন্তু তাৰপিছত কেন্দ্ৰীয় চৰকাৰে কিন্তু আপোনাৰ ট্ৰাইব্যুনেলত থকা 69,000 কিবা কেছ প্ৰত্যাহাৰৰ কথা নিৰ্দেশ দিছে গোটেই প্ৰক্ৰিয়াটো বিদেশী স্বদেশীকৰণৰ এটা সম্পূৰ্ণ ৰাজনৈতিক কথা যিবোৰ কথা কৰিছে যিবোৰ চুক্তি কৰিছে যিবোৰ তেওঁলোকে যি আইনে নানক সকলোবোৰে একমাত্ৰ তেওঁলোকৰ স্বাৰ্থৰ কাৰণে তেওঁলোকৰ ভোটৰ কাৰণে তেওঁলোকৰ প্ৰভাৱটো বিস্তাৰ কৰিবৰ কাৰণে এইবিলাক আভুৱা কৰে একদম সঁচা কথা নহয় আমি যদি আগৰ পৰা যদি আমি যদি লক্ষ্য কৰোঁ চৰকাৰে যিবোৰ নতুন আইনবিলাক আনে যিবিলাক তেওঁলোকে অধ্যাদেশ জাৰি কৰে এইবিলাক কোনটো এতিয়ালৈকে ফলৱৰ্তী হৈছে সম্পূৰ্ণ মিছা আৰু এইটোৰ কাৰণে যদি অসমৰ মানুহে যদি খুব যদি সবলভাৱে যদি থিয় নহয় তেনেহ'লে কিন্তু অসমৰ এই চৰকাৰী যিবিলাক অধিসূচনা চৰকাৰী যিবিলাক তেওঁলোকৰ কথা এইবিলাকে কিন্তু আমাক কেতিয়াও আমাক প্ৰলোভিত কৰিব নোৱাৰিব আমাক মুক্তি দিব নোৱাৰিব মই এনেকৈ ভাবোঁ হ'ব পাৰিছোঁ আপুনি